কলিতাকুছি গাঁও পঞ্চায়তৰ নৱনিৰ্বাচিত সভাপতি মনসুব আলীৰ কাৰ্যভাৰ গ্ৰহণ আগন্তুক দিনত কলিতাকুছি গাঁও পঞ্চায়ত আদৰ্শ পঞ্চায়ত হিচাপে গঢ়াৰ লক্ষ্য হাজো উন্নয়ন খণ্ডৰ ৬৯ নং কলিতাকুছি গাঁও পঞ্চায়তৰ নৱনিৰ্বাচিত সভাপতি মনসুব আলীয়ে আনুষ্ঠানিকভাৱে কাৰ্যভাৰ গ্ৰহণ কৰে পঞ্চায়তখনৰ কাৰ্যালয়ত বুধবাৰে অনুষ্ঠিত এক সভাৰ জৰিয়তে মনসুব আলী সহ আন ৯ গৰাকী ৱাৰ্ড সদস্যৰ উপস্থিতিত পঞ্চায়তখনৰ সভাপতি মনসুব আলী আৰু উপসভাপতি পিংকি দাসে আনুষ্ঠানিকভাৱে কাৰ্যভাৰ গ্ৰহণ কৰে নৱনিৰ্বাচিত সভাপতি ৰূপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত মনসুব আলীয়ে বিগত ৫ বছৰত পঞ্চায়তখনৰ ৰৈ যোৱা আধৰুৱা কাম-কাজসমূহ আগন্তুক ৫ বছৰত সম্পন্ন কৰাৰ প্ৰতিশ্ৰুতি দিয়ে ইফালে আগন্তুক সময়ত পঞ্চায়তখনৰ এখন আদৰ্শ পঞ্চায়ত হিচাপে গঢ়াৰ লক্ষ্যৰে বিসংগতিৰ পৰ্যবেক্ষণ কৰি সুচাৰুৰূপে পৰিচালনা কৰাৰ কথাও উল্লেখ কৰে সভাপতিগৰাকীয়ে উক্ত পঞ্চায়তৰ নৱনিৰ্বাচিত সভাপতিৰ কাৰ্যভাৰ গ্ৰহণ কৰাৰ সময়ত পঞ্চায়তখনৰ ৱাৰ্ডৰ আন ৯ গৰাকীকৈ সদস্যসকল উপস্থিত থাকে হয় আজিৰ পৰাই কাৰ্যভাৰ ললো আমাৰ মেম্বাৰ সৈতে আমি ৯জন মেম্বাৰ আৰু প্ৰেচিডেণ্টে কাৰ্যভাৰ ললো কিমান নম্বৰ পঞ্চায়ত 69 কলিতাকুছি কিদৰে আগবাঢ়ি যাম মানে আমাৰ ধৰক আমি প্ৰায় ১.৫ বছৰ আমি বিৰত থাকিলোঁ যোৱা ৫টা বছৰ আমি পুৰণা মেম্বাৰ আমি প্ৰায় ৫জনমান আছোঁৱে আৰু আমি ১.৫ বছৰত বহুখিনি আমাৰ ক্ষতি হৈছে পঞ্চায়তখনৰ কাৰণ চহৰটো ইমান চাফ চিকুণ নাই ৰুমবিলাক এটা হেৰি নাই কিন্তু আকৌ আনিব লাগিব আমি আগৰ নিচিনাই প্ৰথম অৱস্থাটো নাছিলে প্ৰথম যোৱা হেৰিত এতিয়া আকৌ মাজতে আনি আকৌ ১.৫ বছৰতে পঞ্চায়তখন বহুত হেৰি হৈছে বিসংগতিত আহি পৰিছে এতিয়া আমি ভাবিছোঁ ১ মাহৰ ভিতৰত আমি আমাৰ নতুন বডি 1 মাহৰ ভিতৰত আমি আপোনালোকে চহৰটো আজি চাই লওক আৰু 1 মাহ পিছত আহক আপোনালোকে চাব কেনেকুৱা ধৰণে আমি উন্নত কৰিব গৈ আছোঁ পৰিচ্ছন্নতা কৰিম আৰু আমাৰ খুব কম দিনৰ ভিতৰত আদৰ্শ পঞ্চায়ত হিচাপে ঘোষণা হ'ব গৈ আছে কলিতাকুছি পঞ্চায়ত এতিয়া প্ৰত্যক্ষ হিচাপে বা মই ফেচ টু ফেচ মই কাম কৰিবলৈ ৰাইজে সুবিধা দিছে আৰু মই আমাৰ মেম্বাৰসকলে মোক প্ৰেচিডেণ্ট দায়িত্ব দিলে এইবাৰ বহুত ধুনীয়াকৈ কাম কৰিবলৈ চেষ্টা কৰিম আৰু কলিতাকুছি পঞ্চায়তখন সঁচাকৈ অসমৰ ভিতৰত মানে লেখত ল'ব লগা চেষ্টা কৰিম আমি সকলোৱে আজি পৰিকল্পবদ্ধ হৈছোঁ গোটেইকেইজন 10 ৱাৰ্ডৰ পৰা আহি 10জন আমি সদস্যই লগ লাগি আমি পঞ্চায়তখন আমি অসমৰ ভিতৰত মানে এখন লেখত ল'ব লগা কলিতাকুছি 69 পঞ্চায়তক বনাম বুলি ভাবিছোঁ প্ৰতিটো কাম আপুনি ৰাইজৰ লগত নিয়াৰিকৈ চলাই যাম যোৱা 5 বছৰো গৈছোঁ আমি আৰু এইবাৰো আমি যোৱাবাৰতকৈ এইবাৰ বেছি ভালদৰে চলাই যাম আমি MLA মহোদয়ক আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি কলিতাকুছিৰ পৰা আমি চেষ্টা কৰিম আমাৰ লগ কৰাৰ কাৰণে কাৰণ আমাৰ যিখিনি আমাৰ 2001ৰ পৰা 7ৰ ভিতৰত ৰাস্তা ঘাট হৈছিল সেইখিনি ঘাট পুনৰ নিৰ্মাণ হোৱা নাই যিখিনি কৰিছিল সেইখিনি ৰাস্তা আমি কৰিবলৈ তেখেতক আমি অনুৰোধ জনাম আৰু মই আজি আপোনালোকৰ যোগেদিও কৈছোঁ যে আমাৰ 2001ৰ পৰা 7ৰ ভিতৰত যেনেকৈ চৰাবুৰী আমাৰ বিলপাৰ আছে এটা কাছুমাৰা আছে তাৰপিছত আমাৰ এটা ৰাজা চৈকাবাৰাটো ৰাজা বজাৰ হয় এইটো যিটো কলিতাকুছি অলা এই ৰাস্তাটো জৰ্জীৰ্ণ অৱস্থা হৈ আছে এখনটো তেখেতক আপোনালোকৰ যোগেদি মই আমাৰ মুখ্যমন্ত্ৰী মহোদয়ক মই অনুৰোধ জনাইছোঁ আমাৰ এইখিনি ৰাস্তা হ'ব লাগে হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট অসম আদিত্য